নমস্কাৰ সকলোকে কাল্পনিক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো বিষয় হৈছে অম্বুবাচী উৎসৱ কি। এই অম্বুবাচী উৎসৱ কিয় পালন কৰা হয়, লগতে বৰ্তমান সমাজত অম্বুবাচী উৎসৱৰ লগতে সংগতি ৰাখি আমাৰ সমাজৰ ভাৱধাৰা চলি আছে, তাৰ ওপৰত আলোচনা কৰিম। প্ৰথমে ক'বলৈ গ'লে অম্বুবাচী মেলা কি বা অম্বুবাচী উৎসৱ কি। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এটি উৎসৱ। অম্বুবাচী বিভিন্ন আঞ্চলিক ভাষাত আমতি চোৱা বুলিও কোৱা হয়। হিন্দু শাস্ত্ৰত যিহেতু পৃথিৱীক মা বুলি আখ্যা দিয়া হৈছে, বেদতো একৰকমে মাৰ ৰূপতে বৰ্ণনা কৰা হৈছে পৃথিৱীক। পৌৰাণিক যুগত পৃথিৱীক ধৰিত্ৰী বুলিও সম্বোধন কৰা হয়। আহাৰ মাহত যেতিয়া মৃগশিৰা নক্ষত্ৰ 3টা পদ শেষ হ'লে পৃথিৱী বা ধৰিত্ৰী মা ঋতুময়ী বা ৰজস্বলা হোৱা বুলি কোৱা হয়। সেই সময়তে অম্বুবাচী পালন কৰা হয়। এই অম্বুবাচী উৎসৱ কিয় পালন কৰোঁ তাৰ ওপৰত ক'বলৈ গ'লে, পৃথিৱীতে মানুহৰ জন্ম, আৰু একমাত্ৰ মানুহ বুলিয়ে নহয়, পৃথিৱীত সকলোবোৰ জীৱ জন্তুৱেই হওক বা প্ৰাকৃতিকভাৱে যিবোৰ সৃষ্টি হৈছে সেইবিলাক চব পৃথিৱীৰে সন্তান। মহাজাগতিক ধাৰাত পৃথিৱী যেতিয়া সূৰ্যৰ মিথুন ৰাশিৰ আৰ্দ্ৰা নক্ষত্ৰত অৱস্থান কৰে, সেইদিনৰ পৰাই বৰ্ষাকাল আৰম্ভ হয়। এই বছৰৰ অম্বুবাচীৰ সময় আৰম্ভ হ'ব 22 জুন 2021 মঙলবাৰে অসমীয়া মাহৰ 7 আহাৰ তাৰিখে দুপৰীয়া 2:06:07 পৰা আৰম্ভ হৈ অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু সমাপ্ত হ'ব 25 জুন 2021 শুকুৰবাৰে অসমীয়া মাহৰ 10 আহাৰ তাৰিখে নিশা 2:29:09 অম্বুবাচীৰ নিবৃত্তি হ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব।